অনুশীলনী ৭ৰ ক টকা পইচা অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ গণিত। ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টটো আপোনালোকে দিব কেনেকুৱা পাইছে ভিডিঅ'টো চাই। গতিকে ইয়াত টকা পইচাৰ বিষয়ে মই আলোচনা কৰিছোঁ, তোমালোকে চবেই চোৱা। অনুশীলনী ৭ ইয়াত আলোচনাৰ আমাৰ বিষয়বস্তু হ'ল টকা পইচা। গতিকে টকা পইচা তোমালোকে দেখিয়ে থাকা, গতিকে ইয়াৰ ওপৰত আমি বিতংভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। টকা পইচাৰ বিষয়ে আলোচনা কৰোঁতে প্ৰথমতে মই তোমালোকক অলপ ফটো দেখুৱাইছোঁ। এই ফটোবিলাক চোৱাচোন। আগৰ দিনত আমাৰ দিনত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া 1 পইচা আছিল, 2 পইচা আছিল, 5 পইচা আছিল, 10 পইচা আছিল, 20 পইচা আছিল, 25 পইচা আছিল আৰু 50 পইচা আছিল। কিন্তু এতিয়া এইবিলাক নাই, এইবিলাক কইন্সবিলাক আজিকালি নচলে। গতিকে আজিকালি মাৰ্কেটত আমাৰ বজাৰত আমি কোনবিলাক কইন্স পাওঁ? 1 টকা, 2 টকা, 5 টকা, 10 টকা, এতিয়া নতুনকৈ 20 টকাও ওলাইছে। গতিকে এইবিলাক কইন্স আছিল আগৰ 1 পইচা 2 পইচা। তোমালোকে এতিয়া দেখা নাই কাৰণে মই ইয়াত ফটো দি দিছোঁ, তোমালোকে চাই লোৱা। এইবিলাক আমাৰ দিনত আমি 1 টকাতে 1 পইচাতে বা 5 পইচাতে চকলেট পাইছিলোঁ। আজিকালি 10 টকা লাগে এটা চকলেট, হয়নে নহয়? এতিয়া আমি আলোচনা কৰোঁ আহা। টকা পইচাৰ বিষয়ে আমি জানিবলৈ হ'লে সদায় মনত ৰাখিব লগা কথাটো হ'ল এই যে 1 টকা সমান 100 পইচা, মানে 1 টকা হ'বৰ কাৰণে 100 পইচা লাগে, বা 100 পইচা এটা তোমাৰ হাতত হ'লেই 1 টকা হ'ব। ছাত্ৰ ছাত্ৰীসকল এইখন চোৱাচোন। ইয়াত দিছে 1 টকা, 1 টকা ইপিনে দিছে, ওপৰত দিছে 50 পইচা, মানে 1 টকা হ'বৰ কাৰণে 50 পইচা কেইটা লাগিব? 1 টকা হ'বৰ কাৰণে 50 পইচা কেইটা লাগিব? 50 50 50 পইচা 50 পইচা 100 পইচা হ'বনে নাই? 100 পইচা হ'লে 1 টকা। গতিকে 1 টকা হ'বৰ কাৰণে 50 পইচা দুটা লাগিব। আকৌ কৈছে 1 টকা সমান 25 পইচা কেইটা? তো 25 পইচা 4টা হ'লে আমাৰ 100 হ'ব। 100 পইচা মানে 100 পইচা মানে 1 টকা। গতিকে 25 পইচা 4টা লাগিব। ঠিক সেইদৰে 20 পইচা কেইটা লাগিব? 20 পইচা 5টা লাগিব। 1 টকা হ'বৰ কাৰণে 10 পইচা কেইটা লাগিব? 10 10 গুণ 100, হয় নহয়? গতিকে 10টা লাগিব। তো 5 পইচা কেইটা লাগিব 1 টকা হ'বৰ কাৰণে? 5 20 গুণ 100, মানে 20 5 গুণ 100, গতিকে 20টা লাগিব। এইখিনি কথা ভালকৈ মনত ৰাখিবা, পাহৰি নাযাবা। এইবাৰ এইখন চাৰ্ট চাওঁ। ইয়াত কৈছে 100 টকা, এইপিনে 100 টকা দিছে, গতিকে নোট কেইখন লাগিব সুধিছে। এতিয়া 100 টকা হ'বৰ কাৰণে 100 টকাৰ নোট কেইখন লাগিব? 100 টকাৰ নোট এখন লাগিব। 100 টকা হ'বৰ কাৰণে 50 টকাৰ নোট কেইখন লাগিব? 50 টকাৰ নোট দুখন লাগিব, হয়নে নহয়? 50 50 100। 100 টকা হ'বৰ কাৰণে 20 টকীয়া নোট কেইখন লাগিব? 20 টকীয়া 5খন হ'লে আমাৰ 100 টকা হ'ব। 10 টকীয়া নোট কেইখন লাগিব 100 টকা হ'বৰ কাৰণে? 100 টকা হ'বৰ কাৰণে 10 টকীয়া 10খন হ'লে আমাৰ 100 টকা হ'ব, হয়নে নহয়? ঠিক সেইদৰে 100 টকা হ'বৰ কাৰণে 5 টকীয়া নোট কেইখন লাগিব? 5 টকীয়া নোট 20খন লাগিব, তেতিয়াহে 100 টকা হ'ব। আজিকালি 5 টকীয়া নোট নায়েই, 5 টকীয়া কইন্স আছে। আকৌ সুধিছে 100 টকা হ'বৰ কাৰণে 2 টকীয়া নোট কেইখন লাগিব? 2 টকীয়া নোট 50খন লাগিব। 50 দুগুণ 100, হয়নে নহয়? সেনেকৈ 1 টকীয়া নোট কেইখন লাগিব 100 টকা হ'বৰ কাৰণে? 1 টকীয়া নোট 100খন লাগিব। বুজিলানে? মনত ৰাখিবা দেই। ছাত্ৰ ছাত্ৰীসকল, টকা পইচা যেতিয়া আমি সংখ্যাত লিখোঁ তেতিয়া আমি কি নিয়মত লিখিব লাগে তাৰ ওপৰত আলোচনা কৰোঁ আহা। এফালে মই টকা পইচা বুলি লিখি লৈছোঁ, আনফালে লিখাৰ নিয়মটো কেনেকৈ সেইটো লিখি লৈছোঁ। এতিয়া মই এটা চাইডে টকাটো লিখিম আৰু এটা লিখা নিয়মটো লিখিম দেই, চাবা। টকা পইচাৰ তলত মই 1 টকা বুলি লিখিছোঁ। 1 টকাটো আচলতে 1 টকা বুলি মানুহে লিখে বহীত, বা আখৰেও লিখে, কিছুমানে সংখ্যাটো 1 টকা বুলি লিখে। কিন্তু 1 টকাটো যেতিয়া তুমি বহীত নিয়মত লিখিবা, যেতিয়া টকা পইচাৰ হিচাপত 1 টকাটো লিখিবা, তেতিয়া তুমি লিখিব লাগিব 1.00 টকা বুলি। মই লিখি দিছোঁ চোৱা। ইয়াত দশমিকৰ বাওঁহাতে টকাটো থাকে আৰু দশমিকৰ সোঁহাতে পইচাটো থাকে। এইবাৰ 8 টকা, এইটো কেনেকৈ নিয়মত লিখিব কোৱাচোন?
এইটো একেই 8.00 টকা বুলি লিখা হয়। ঠিক সেইদৰে 815 টকা, এই 815 টকাটো আমি টকাত লিখিলে নিয়মত কেনেকৈ লিখিম? 815.00 টকা। এইবাৰ আমি 8 টকা 75 পইচা ইয়াক টকাত লিখিম বা লিখাৰ নিয়মত লিখিম, টকাৰ যিটো হিচাপত লিখে। এইটো কৰিব হ'লে আমি দশমিক বিন্দুৰ বহাই তাৰে বাওঁহাতে টকাটো লিখিম আৰু সোঁহাতে পইচাটো লিখিম। এতিয়া বাওঁহাতে কিমান টকা বুলি কৈছে? 8 টকা। 8 টকাটো লিখিছোঁ আৰু সোঁহাতে পইচাখিনি লিখিম। 75 পইচা বুলি কৈছে, গতিকে 75 লিখিছোঁ আৰু লাষ্টত টকা লিখি দিছোঁ। গতিকে 8.75 টকা, মানে 8 টকা 75 পইচা। এইবাৰ আমি লিখিম 20 টকা 15 পইচা। ইয়াক আমি টকাত লিখিম বা লিখাৰ নিয়মত লিখিম। গতিকে ইয়াত দশমিক বিন্দু বহাই বাওঁহাতে মই 20টো লিখিম আৰু 15টো সোঁহাতে লিখিম। গতিকে 20.15 টকা বুলি লিখিম, মানে 20 টকা 15 পইচা। ছাত্ৰ ছাত্ৰীসকল বুজি পাইছানে? বুজি পাবা। মই আকৌ এবাৰ ভালকৈ এটা সংখ্যা লৈ পেলাই আকৌ এবাৰ বুজাই দিছোঁ, চোৱা। ছাত্ৰ ছাত্ৰীসকল, এইটো এটা সংখ্যা লৈছোঁ, এইটো মই টকাত লিখি দিছোঁ 10 টকা 25 পইচা, 10.25 টকা, হয় নহয়? এটা কথা তোমালোকে সদায় মনত ৰাখিবা, যদি দশমিক ব্যৱহাৰ কৰা, টকা পইচা লিখোঁতে যদি দশমিক ব্যৱহাৰ কৰা, তেতিয়াহ'লে লাষ্টত আমি কেতিয়াও পইচা লিখিব নোৱাৰোঁ। লাষ্টত আমি টকা বুলিয়ে লিখিব লাগিব, বুজিছানে? মাতোঁতে আমি 10 টকা 25 পইচা বুলি মাতিম, 10.25 টকা বুলি নামাতোঁ। মাতোঁতে আমি মাতিম 10 টকা 25 পইচা, মানে দশমিকৰ বাওঁহাতে টকাটো থাকিব আৰু দশমিকৰ সোঁহাতে পইচাটো থাকিব। এতিয়া দশমিকৰ বাওঁহাতে 10 আছে, গতিকে 10 টকা, আৰু দশমিকৰ সোঁহাতে 25 আছে, 25 পইচা, মানে বুজিছানে? 10 টকা 25 পইচা। আৰু এটা কথা এইখিনিতে তোমালোকক কৈ থওঁ, দশমিকৰ সোঁহাতৰ যিটো 25 বহিছে, 25 পইচাটো, সেইটো সদায়, সেই ঠাইটো সদায় দুটা অংক হ'বই লাগিব, দুটা অংক থাকিবই লাগিব। মানে দশমিকৰ সোঁহাতে দুটা অংক হ'বই লাগিব, এটা অংক কেতিয়াও নবহে, বুজিছানে? ছাত্ৰ ছাত্ৰীসকল, মই এইকেইটা আখৰে লিখি থোৱা আছে, ইয়াক মই টকাত কেনেকৈ লিখিম তোমালোকে চোৱা। মই কিনাৰতে কৰিছোঁ, তোমালোকে ভালকৈ মন দি শুনিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 6 টকা 75 পইচা, এই অংকটো মই টকাত লিখিম, চোৱা। এতিয়া দশমিক বিন্দুটো মই বহাই লৈছোঁ, চোৱা। মই প্ৰথমতে তোমালোকক শিকাবৰ কাৰণে দশমিক বিন্দুটো বহাই লৈছোঁ। দশমিক বিন্দুৰ এইটো ছাইডত টকাবিলাক লিখিম আৰু ইপিনে পইচাবিলাক লিখিম আৰু শেষত টকা লিখিম। এইকেইটা কথা মনত ৰাখিবা। দশমিক বিন্দুৰ বাওঁহাতে টকা, দশমিক বিন্দুৰ সোঁহাতে পইচা আৰু শেষত টকা। দশমিক বিন্দু ব্যৱহাৰ কৰিলে টকা লিখিবই লাগিব। আৰু এটা কথা আছে, আৰু ইয়াত যিটো পইচা লিখিম, ইয়াত দুটা অংকৰ সংখ্যা হ'বই লাগিব। সেইকেইটা কথা মনত ৰাখিলেই হ'ল। এতিয়া প্ৰথমটো দিছে 6 টকা 75 পইচা। এতিয়া চোৱা, টকাত আছে 6, গতিকে দশমিকৰ বাওঁহাতে 6 লিখিছোঁ, আৰু পইচাত দিছে 75, গতিকে ইয়াত 75 লিখিছোঁ, শেষত টকাটো থাকিল, হ'ল। তাৰপাছত মই 20 টকা 50 পইচাটো কৰিম, চোৱা। 20টো লিখিলোঁ টকাত, দশমিক বিন্দু দিলোঁ, আৰু কি দিছে? 50 পইচা, 50 লিখিলোঁ। ইয়াত কিন্তু লাষ্টত টকা লিখিব লাগিব, এইটো মনত ৰাখিবা। টকা লিখিলোঁ, বুজিলানে কথাটো? তাৰপাছত দিছে 310 টকা 25 পইচা, 310.25 টকা, হ'ল। এতিয়া শেষৰ ইয়াৰ পাছৰটো চোৱা, 8 টকা 5 পইচা। এতিয়া ইয়াত এটা কথা আছে, চাই লোৱা। দশমিক বিন্দু দিলোঁ, ইপিনে 8 দিলোঁ, 8 টকা, হয় নহয়? এতিয়া 5 পইচা দিছে, গতিকে 5 পইচাত এটা সংখ্যাহে আছে, অংক এটাহে আছে। ইয়াততো দুটা অংক হ'বই লাগিব, গতিকে এটা অংক থাকিলে ইয়াত আগত এটা শূন্য বহাই ল'ব লাগিব। শূন্য বহাই 5 লিখিব লাগিব, বুজিছানে? আগত 5 লিখিব নোৱাৰোঁ। আগত 5 লিখি পিছত শূন্য দিলে 50 হৈ যাব, হয় নহয়? গতিকে আগত 5 শূন্য বহাইছোঁ, পিছত 5, লাষ্টত টকা, বুজিছানে? এটা অংক থাকিলে আগত শূন্য এটা বহাই ল'ব লাগিব, মানে দুটা অংক গঠন কৰি দিব লাগিব। ঠিক সেইদৰে আকৌ 21 টকা 3 পইচা আছে, 303 টকা, বুজিলানে কথাটো? এনেকৈ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে বুজিব পাৰিছা।
আশা কৰিছোঁ তোমালোকে বুজিছা কেনেকৈ আখৰে লিখা সংখ্যাবিলাকক কেনেকৈ টকাত লিখিলে কেনেকৈ লিখিব পাৰে। গতিকে তোমালোকে ভিডিঅ'টো বুজি নাপালে বাৰে বাৰে চাবা, বুজি পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, মই এইকেইটা অংক আকৌ কৰি দিছোঁ তোমাক টকাত লিখা। তোমালোকে চাই লোৱা ভালকৈ আকৌ এবাৰ। এনেকুৱা ধৰণৰ অংক কিতাপত আছে, সেইকাৰণে মই দুটামান আকৌ কৰায়ো দিছোঁ, তোমালোকে চোৱা। প্ৰথম অংকটো ছাত্ৰ ছাত্ৰীসকল 25 টকা 7 পইচা আছে। এতিয়া 25 টকা 7 পইচাটো মই কৰিম। 25 টকাত মই 25 লিখিলোঁ, দশমিক দিলোঁ। 7 পইচাত 7টো মই এটা অংক, গতিকে ইয়াৰ আগত এটা শূন্য বহাই ল'ব লাগিব। 7 লাষ্টত আমি টকা লিখি দিম। 25 টকা 7 পইচা। এতিয়া ইয়াত 1800 টকা বুলি দিছে, গম পাইছানে? 1800 টকা। গতিকে আমি টকাত 1800 লিখিম, দশমিক বিন্দু লিখিম। পইচাত একো দিয়া নাই, গতিকে পইচাত দুটা শূন্য বহিব আৰু লাষ্টত টকা লিখিম। বুজিলানে কথাটো? আকৌ 50 পইচা দিছে, অকল টকা চকা একো দিয়া নাই, গম পালানে? গতিকে টকাত আমি শূন্য দিলোঁ, দশমিক বিন্দু বহালোঁ। বুজিছানে? টকাত একো দিয়া নাই কাৰণে টকাত শূন্য দিলোঁ, দশমিক বিন্দু বহালোঁ। পইচাত 50 পইচা আছে, গতিকে আমি 50 লিখিলোঁ। সেইটো কথা মনত ৰাখিবা। আৰু লাষ্টত আমি কি লিখিম? টকা, মানে আমি বুজি যাম 50 পইচা এইটো। আকৌ লাষ্টত দিছে 5 পইচা, গতিকে টকাত একো দিয়া নাই, শূন্য বহালোঁ, দশমিক বিন্দু বহালোঁ। পইচাত এটা অংক আছে, গতিকে দুটা অংক কৰিব লাগিব। আগত এটা শূন্য বহালোঁ, পিছত 5 দিলোঁ, লাষ্টত আমি টকা লিখিলোঁ। ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ অংক তোমালোকৰ 1/7 কৰ অনুশীলনীত আছে। তোমালোকে এতিয়া ভিডিঅ' চাবা, চাই পেলাই তোমালোকে অংকবিলাক নিজেই কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া টকাক পইচালৈ নিম। টকাক পইচালৈ নিলে এটা কথা জানিব লাগিব, আমি 1 টকা মানে 100 পইচা। গতিকে 1 টকাক যদি পইচালৈ নিওঁ আমি 100 পইচা পাম। সেনেকৈ 2 টকাক যদি পইচালৈ নিওঁ আমি 200 পইচা পাম। 5 টকাক পইচালৈ নিলে 500 পইচা পাম, হয়নে নহয়? মানে ইয়াত কি হৈছে? ইয়াত হৈছে টকাক পইচালৈ নিলে আমি টকাটোক 100ৰে পূৰণ কৰিছোঁ, গম পালানে? এতিয়া আমি টকাক পইচালৈ নিয়া অংককেইটা কৰিম। টকাক পইচালৈ নিলে আমি জানো যে 1 টকা মানে 100 পইচা, 2 টকা মানে 200 পইচা, আৰু 5 টকা মানে 500 পইচা। মানে কি হৈছে ইয়াত চব 100ৰে পূৰণ কৰিছে। টকাক পইচালৈ নিয়াৰ সময়ত 100ৰে পূৰণ কৰে, বুজিলানে? ছাত্ৰ ছাত্ৰীসকল, টকাক পইচালৈ নিয়াৰ সময়ত আমি কি কৰিব লাগে এতিয়া মই তোমাক ক'ম। এই অংককেইটা তোমালোকে মন কৰাচোন। ইয়াত যিকেইটা সংখ্যা আছে, সেই সংখ্যাকেইটা, টকাৰ সংখ্যাকেইটাত কিছুমানত দশমিকটো ব্যৱহাৰ কৰিছে আৰু কিছুমানত দশমিক ব্যৱহাৰ কৰা নাই, হয়নে নহয়? এই যে দশমিক যিকেইটাত ব্যৱহাৰ কৰিছে, সেইকেইটাত তুমি দশমিকটো উঠাই দিবা আৰু যেনেকৈ সংখ্যাকেইটা আছে সেনেকৈ বহাই পইচা লিখি দিবা। সেইটো প্ৰথম কথা। যদি টকাৰ পৰা পইচালৈ নিবলৈ দিয়ে, তাত যদি দশমিক বিন্দু থাকে, তেতিয়াহ'লে দশমিকটো উঠাই পেলাই সংখ্যাটো যেনেকৈ আছে সেনেকৈ পাতি দিবা আৰু পিছপিনে পইচালৈ নিব দিছে কাৰণে পইচা লিখি দিলেই হ'ল, বুজিছানে? আৰু যদি দশমিক বিন্দু নাথাকে, যেনেকৈ ইয়াত 8 টকা বুলি লিখিছে প্ৰথমটো, আৰু 68 টকা আছে, ইয়াত দশমিক বিন্দু নাই। গতিকে ইয়াত কি কৰিব লাগিব? সংখ্যাটো পাতি দিবা, যিটো সংখ্যা টকাৰ পৰা পইচালৈ নিব দিছে সংখ্যাটো পাতি পিছপিনে দুটা শূন্য বহাই পইচা লিখি দিলেই হ'ল। বুজিলানে কথাটো? এই প্ৰথম 8 টকাটো চোৱা, ইয়াত দশমিক বিন্দু নাই, সেইকাৰণে 8টো বহাইছোঁ আৰু পিছপিনে দুটা শূন্য বহাই পইচা লিখি দিছোঁ। তাৰপিছত 2 নম্বৰটো চোৱা, 18 টকা। 18 টকাটোত দশমিক বিন্দু আছে কাৰণে আমি দশমিক বিন্দুটো উঠাই দিছোঁ আৰু সংখ্যাটো যেনেকৈ আছে সেনেকৈ পাতি দিছোঁ, পিছপিনে পইচা লিখি দিছোঁ। সেনেকৈ 560 টকাটো দশমিক বিন্দু উঠাই দিছোঁ, যিটো সংখ্যা আছে সেইটো সংখ্যাই বহাই দিছোঁ আৰু পিছপিনে পইচা লিখি দিছোঁ। 68 টকাটো দশমিক বিন্দু নাই, সেইকাৰণে দশমিক বিন্দু নোহোৱাৰ কাৰণে আমি দুটা শূন্য লগাইছোঁ আৰু পিছপিনে পইচা বহাই দিছোঁ। আৰু তলৰটো দেখিছা, 0.56 টকা। গতিকে ইয়াত দশমিকটো উঠাই দিছোঁ, যেনেকৈ আছে সংখ্যাটো সেনেকৈ পাতি দিছোঁ আৰু পইচা লিখি দিছোঁ। লাষ্টৰটো দেখিছা, দশমিকটো উঠাই দিছোঁ আৰু পইচা লিখি দিছোঁ। কিন্তু এটা কথা, এই লাষ্টৰ অংক দুটা এনেকৈ কৰিলে তোমালোকক কোনো ভুল দিব নোৱাৰে, এইটোৱেই। কিন্তু তোমালোকে এনেকৈ যদি উত্তৰ ওলায়, সংখ্যাটোৰ আগত শূন্য ওলাই যায়, তেতিয়াহ'লে শূন্যটো যদি কোনোবাই নবহায়ো তেতিয়াহ'লে কোনো প্ৰব্লেম নাই। শূন্যটো সংখ্যাৰ আগত নবহে, হয়নে নহয়? আৰু বহাই দিলেও কোনো তোমাক ভুল দিব নোৱাৰে। গতিকে মনত ৰাখিবা, যদি দশমিক বিন্দু থাকে তেতিয়াহ'লে দশমিকটো উঠাই দিবা আৰু পইচা লিখি দিলেই হ'ল, সংখ্যাটো সেনেকৈয়ে বহাই দিবা।
আৰু দশমিক বিন্দু যদি টকাত নাথাকে তেতিয়াহ'লে দুটা শূন্য লগাই দিবা সংখ্যাটোৰ পিছপিনে আৰু পইচা লিখি দিলেই হ'ল। এই দুটা কথা মনত ৰাখিলেই তোমাৰ টকাক পইচালৈ নিয়া অংক কেতিয়াও ভুল নহয়। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ পইচাক কেনেকৈ টকালৈ নিয়ে শিকিম। পইচাক টকালৈ নিবলৈ হ'লে 100ৰে হৰণ কৰিব লাগে, কিন্তু আমি ইয়াত তেনে নকৰোঁ। আমি পইচাক টকালৈ নিয়াৰ সময়ত সংখ্যাটোৰ যিটো সংখ্যা দিব সেইটো সংখ্যাৰ সোঁফালৰ পৰা দুটা সংখ্যা এৰি আমি দশমিক বিন্দু বহাম আৰু শেষত টকা লিখি দিম। বুজিছানে? বুজি পাইছানে কি কৈছোঁ? মানে যিটো সংখ্যা পইচাত লিখা থাকিব সেই সংখ্যাটো আমি টকালৈ নিম নে নাই। গতিকে যিটো সংখ্যা পইচাত লিখা থাকিব সেই সংখ্যাটোৰ সোঁহাতৰ পৰা দুটা সংখ্যা এৰি আমি দশমিক বিন্দু বহাম আৰু শেষত আমাক কিহলৈ নিব দিছে? টকালৈ। গতিকে টকা লিখি দিম। বুজিছানে? মানে সোঁহাতৰ পৰা দুটা সংখ্যা এৰিম, দশমিক বিন্দু বহাম আৰু শেষত টকা লিখি দিম। এই অংক কেইটামান কৰি দিছোঁ, তোমালোকে চোৱা, তেতিয়া বুজি পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, এইটো কিতাপৰ চোৱা 4 নম্বৰ প্ৰশ্নত টকালৈ নিবলৈ দিছে, পইচাত দিয়া আছে টকালৈ নিবলৈ দিছে। ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া 625টো কৰিছোঁ। 625 পইচা আছে ক নম্বৰটো, হয়নে নহয়? ক নম্বৰটো কিমান আছে? 625 পইচা। ইয়াক যেতিয়া আমি পইচাত দিয়া আছে, আমি যেতিয়া টকালৈ নিম তেতিয়াহ'লে আমি 625টো ডাইৰেক্ট বহাই দিম। বহাই দিছোঁ। আমাক কিহলৈ নিব দিছে? টকাক। গতিকে আমি পিছপিনে টকাটো লিখিবই লাগিব। এতিয়া ইয়াক টকালৈ নিয়াৰ সময়ত আমি কি কৰিম? সোঁহাতৰ পৰা দুটা সংখ্যা এৰি দশমিক বিন্দু বহাম। এটা সংখ্যা এৰিছোঁ, দুটা সংখ্যা এৰিছোঁ, ইয়াত দশমিক বিন্দু বহাইছোঁ। বুজিছানে? 6 টকা 25 পইচা। ঠিক সেইদৰে খ নম্বৰটো চোৱা, 902 টকা 902 পইচা লিখা আছে, হয় নহয়? 902 লিখিলোঁ মই, দি লাষ্টত টকা লিখিলোঁ, টকালৈ নিব দিছে। এতিয়া 902ত আমি সোঁহাতৰ পৰা দুটা সংখ্যা এৰি ইয়াত দশমিক বিন্দু বহালোঁ। সহজ হয়নে নহয়? তাৰপিছত গটো চোৱা, সংখ্যা ডাঙৰ হ'লেও চিন্তা কৰিব নালাগে। 14,380 পইচা, 14,380 পইচাক আমাক টকালৈ নিব দিছে। আমি টকা লিখি দিম, 14,380টো লিখিলোঁ। এতিয়া সোঁহাতৰ পৰা দুটা সংখ্যা এৰি ইয়াত দশমিক বিন্দু বহালোঁ, মানে 143 টকা 80 পইচা। এতিয়া ঘ নম্বৰটো কৰিছোঁ। নম্বৰকেইটামান মই দিওঁতে খেলি মেলি হৈছে, একো নহয়। 45 পইচা আছে। এতিয়া 45 লিখি আমি পিছত টকালৈ নিব দিছে, টকা লিখিলোঁ, হ'ল। কিন্তু ইয়াত এতিয়া আমি দুটা সংখ্যা এৰি সোঁহাতৰ পৰা 5 আৰু 4টোৱে ইয়াত দশমিক বিন্দু বহালোঁ, হ'লে নাই? কিন্তু দশমিক বিন্দু আমি ইয়াত যে বহাইছোঁ, এই দশমিক বিন্দু সংখ্যাৰ আগত নবহে, মাজতে বহে। গতিকে ইয়াৰ আগত একো সংখ্যা নাই কাৰণে আমি আগত শূন্য এটা বহাব লাগিব, মানে 45 পইচা বুজাব। এতিয়া লাষ্টত এইটো জ নম্বৰটো দিছে, হয় নহয়? চোৱা, 2 পইচা লিখিছে, আমি 2টো লিখিলোঁ, লাষ্টত আমি টকা লিখিলোঁ, টকালৈ নিব দিছে। এতিয়া 2 টকাহে হ'ল এইটো, হয় নহয়? ইয়াক পইচালৈ নিব হ'লে আমি দুটা সংখ্যা এৰি দশমিক বিন্দু বহাব লাগিব। ইয়াত এটা সংখ্যাই আছে, গতিকে ইয়াত এটা আগত শূন্য বহাই ল'ব লাগিব, বহাই আগত দশমিক বহাম। এতিয়া দুটা সংখ্যা, দুটা অংক এৰি পেলাই আমি দশমিক বিন্দু বহালোঁ নাই? দশমিক বিন্দুৰ আগত শূন্য এটা বহিবই। গতিকে বুজি পাইছেনে? এই সংখ্যাটো এটা অংক বিশিষ্ট সংখ্যা হোৱাৰ কাৰণে ইয়াত দুটা সংখ্যাৰ আগত দশমিক বিন্দু বহাব লাগে। গতিকে ইয়াত দুটা সংখ্যা কৰিবৰ কাৰণে আমি আগত এটা শূন্য বহাই লৈছোঁ। বুজিলা নাই? বহাই লোৱাৰ পাছত দশমিক বিন্দু বহাইছোঁ, আৰু দশমিকৰ আগততো এটা শূন্য দিবই লাগে বহালে, কাৰণ দশমিকটো সংখ্যাৰ মাজতহে বহে। বুজিলা নাই কথাটো? ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'কেইটা চাই পেলাই তোমালোকে কিতাপৰ অংকখিনি ধুনীয়াকৈ কৰিব পাৰিবা। গতিকে তোমালোকে চোৱা ভিডিঅ'কেইটা ভালকৈ আৰু কিতাপৰ অংককেইটা ধুনীয়াকৈ বহীত পৰিপাটিকৈ কৰা।